নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আমাৰ অনলাইন ইডুবাথৰ এটা ৰিক্ৰুইটমেণ্ট ইনফৰমেশ্যন ভিডিঅ'লৈ। এটা বিশেষ বিভাগৰ পৰা যথেষ্ট সংখ্যক পদ মুকলি হৈছে। ই এটা অতি ভাল খবৰ সকলো কেণ্ডিডেটৰ কাৰণে। অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিট ৱাচ কৰক। আপোনালোকে যিসকলে শিক্ষকতাৰ লগত জড়িত হ'ব বিচাৰে তেনেধৰণৰ প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব। গোটেই কথাখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কি পদ কেনেধৰণে আবেদন কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ প্ৰক্ৰিয়াটো বুজাই দিম ভিডিঅ'টোত। অনুগ্ৰহ কৰি আপোনালোকে এটা কাম কৰিব, ভিডিঅ'টো কমপ্লিট ৱাচ কৰিব যাতে ইনফৰমেশ্যন গোটেইখিনি ল'ব পাৰে। লগতে অনুগ্ৰহ কৰি এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ যথেষ্ট ভিডিঅ' দিয়াৰ পাছতো মোৰ ছাবস্ক্ৰাইবাৰ যিহেতু যথেষ্ট কমি আছে, গতিকে মনোবল বৃদ্ধিৰ কাৰণে এবাৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বন্ধুসকল, পদখিনি মুকলি হৈছে মাধৱদেৱ ইউনিভাৰ্চিটি। মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যথেষ্ট পদ মুকলি কৰা হৈছে। আছাম কেৰিয়াৰৰ পৰা মই লোৱা মতে মাধৱদেৱ ইউনিভাৰ্চিটি লখিমপুৰ আছাম 2024 has recently invited application for the recruitment of 78 teaching and non-teaching vacancy. চাওক 78 teaching and non-teaching vacancy মুকলি কৰা হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো উল্লেখ কৰিছে ইয়াতে 17/10/2024। নেক্সট মাহৰ 17 তাৰিখলৈকে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। এতিয়া প্ৰথম পদটো আছে প্ৰফেচৰ। ইয়াতে 7টা ভেকেঞ্চি মুকলি হৈছে আৰু ছাবজেক্ট ৱাইজ গোটেই ভেকেঞ্চিখিনি ইয়াতে উল্লেখ কৰিছে। আপোনালোকে সুন্দৰকৈ চাব পাৰিব। আছামিছৰ কাৰণে এটা, তেনেধৰণে বটানীৰ কাৰণে এটা, কেমেষ্ট্ৰিৰ কাৰণে এটা, ইকনমিক্সৰ কাৰণে এটা, ইংলিছৰ কাৰণে এটা, পলিটিকেল ছায়েন্স আৰু জুলজিৰ কাৰণে এটা। পে স্কেল সম্পূৰ্ণ উল্লেখ কৰিছে। আপোনালোকৰ যদি প্ৰয়োজন বুলি ভাবে ইয়াতে চাই ল'ব পাৰে। নেক্সট আপোনালোকে চাওক এছিষ্টেণ্ট এছ'চিয়েট প্ৰফেচৰ। এছ'চিয়েট প্ৰফেচৰ ইয়াত 14টা পদ মুকলি হৈছে, পে স্কেল উল্লেখ কৰিছে আৰু লগতে ছাবজেক্ট ৱাইজ কেটেগৰী ৱাইজ পদখিনি ইয়াত দি দিছে। আছামিছত 2টা, বটানীত 2টা, কেমেষ্ট্ৰিত 2টা, ইকনমিক্স 2টা, ইংলিছ 2টা, পলিটিকেল ছায়েন্স 2টা আৰু জুলজিত 2টা। গতিকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে জানেই এজ পাৰ UGC নৰ্মছ। নেক্সট আপোনালোকে চাব পাৰে এছিষ্টেণ্ট প্ৰফেচৰ। ইয়াতে সম্পূৰ্ণ 38টা ভেকেঞ্চি ইয়াতে মুকলি হৈছে। ইয়াতে কেটেগৰী ৱাইজ আপোনালোকে পঢ়ি ল'ব। আছামিছত 4টা, বটানীত 6টা, তেনেধৰণে যথেষ্ট পদ 38 পদ মুকলি হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ UGC নৰ্মছ। নেক্সট শ্লাইডখনত আপোনালোকে দেখা পাব ফাইনেন্সৰ কাৰণে পদ মুকলি হৈছে। ফাইনেন্স অফিচাৰৰ এটা পদ, পে স্কেল ইয়াতে উল্লেখ কৰিছে আৰু কোৱালিফিকেশ্যনটো সম্পূৰ্ণকৈ ইয়াত পঢ়ি ল'ব এবাৰ। MA, MSc, MCom, MBA ডিগ্ৰী লাগিব। এটলিষ্ট 55 মাৰ্কছ আপোনালোকৰ CGPA থাকিব লাগিব। লগতে 5 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেশ্যন আৰু লগতে মেনেজমেণ্ট বা এনেকুৱা ধৰণৰ কৰ্চৰ। এই কথাটো গুৰুত্ব দিব। নেক্সট শ্লাইডখনত জুনিয়ৰ এছিষ্টেণ্ট। ইয়াতে সম্পূৰ্ণ 6টা পদ মুকলি কৰা হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে পঢ়ক বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা অফ 6 months ডিউৰেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। এইটো এটা সুন্দৰ পদ। ইয়াতো যথেষ্ট 6টা পদ মুকলি কৰা হৈছে। নেক্সট লাইব্ৰেৰী এছিষ্টেণ্ট। লাইব্ৰেৰী এছিষ্টেণ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা পদ। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট। গতিকে এইটো এটা সুন্দৰ পদ যিসকলে লাইব্ৰেৰী ছায়েন্সৰ কাৰণে আবেদন কৰিব বিচাৰে। নেক্সট মাল্টিটাস্কিং ষ্টাফ MTS। MTSৰ 11টা পদ মুকলি কৰা হৈছে। এতিয়া 12,000ৰ পৰা আপোনালোকৰ পে স্কেল আৰম্ভ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন চাওক SSLC। গতিকে যথেষ্ট কম শিক্ষাগত অৰ্হতা ইয়াতে বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ এটা আপোনালোকে জমা কৰিব লাগিব যেতিয়া আবেদন কৰিব। জুনিয়ৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু MTS এইসকল পদৰ কাৰণে চাওক এই বেংক ড্ৰাফ্ট অফ ₹500। গতিকে 500 আপোনালোকে বেংক ড্ৰাফ্ট কাটিব লাগিব বা SC ST সকলে 375 টকা। এইটো নন ৰিফাণ্ডেবল হ'ব। কেনেধৰণে ক'ত কাটিব লাগিব সম্পূৰ্ণ উল্লেখ কৰিছে। মাধৱদেৱ ইউনিভাৰ্চিটি লখিমপুৰ, পেবুল এট ষ্টেট বেংক অফ ইণ্ডিয়া নাৰায়ণপুৰ ব্ৰাঞ্চ, IFC ক'ডটো ইয়াতে উল্লেখ কৰিছে। এইটো এড্ৰেছত আপোনালোকে কাটিব লাগিব। বাকীখিনিৰ কাৰণেও কেনেধৰণে ড্ৰাফ্ট কাটিব লাগিব, কিমান পঠাব লাগিব সম্পূৰ্ণ ইয়াতে উল্লেখ কৰিছে। প্ৰয়োজন অনুসাৰে আপোনালোকে পঢ়ি ল'ব পাৰিব। কেনেধৰণে আবেদন কৰিব লাগিব বুলি ক'লে আপোনালোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মখন তেওঁলোকৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত লাভ কৰিব। সেইখন ডাউনলোড কৰিব, সেইখন ফিল আপ কৰিব আৰু এই কেটেগৰী আপোনালোকে ইয়াতে উল্লেখ কৰি পেলাই কেটেগৰীটো ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। আৰু যি এটা এড্ৰেছ দিয়া হৈছে আপোনালোকে দেখা পাইছে দ্য ৰেজিষ্টাৰ মাধৱদেৱ ইউনিভাৰ্চিটি নাৰায়ণপুৰ, পোষ্ট অফিচ ডিক্ৰং, ডিষ্ট্ৰিক্ট লখিমপুৰ, আছাম। পিনক'ডটো দিছে। এই যিটো এড্ৰেছ এই এড্ৰেছটোত পোৱাকৈ আপোনালোকে সঠিক সময়ত পঠাব লাগিব। আকৌ এবাৰ ইম্পৰ্টেণ্ট যিকেইটা ডেট এইকেইটা পঢ়ি দিছোঁ। ষ্টাৰ্টিং ডেট আপোনালোকৰ 13 ছেপ্টেম্বৰ 2024 আৰু লাষ্ট ডেট আপোনালোকে চাওক 17 অক্টোবৰ 2024। এই ডেট দুটা যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। এইখিনি আছিলে নতুনকৈ মুকলি হোৱা মাধৱদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি নতুন
78 টিচিং এণ্ড নন টিচিং পোষ্ট মুকলি হৈছে তাৰ আপডেট। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে বা কোনো এনেধৰণৰ বন্ধু বান্ধৱীক চিনি পোৱা অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও আবেদন কৰিব পাৰে। ধন্যবাদ। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি যাব।